Good morning, মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 সংখ্যা পৰিচয় অখণ্ড সংখ্যা ইয়াক ইংলিছত কোৱা হয় ইন্টিজাৰ তাৰ বিষয়ে আমি আলোচনা কৰিম। ইতিমধ্যে তোমালোকে আগৰ ক্লাছত সংখ্যাৰ বিষয়ে কিছু ধাৰণা পাই আহিছা, তথাপিও আমি পুনৰ এবাৰ ৰিভাইজ কৰি লৈছো। আহা আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে আমি পাইছিলো স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাক ইংলিছত কোৱা হয় নেচাৰেল নাম্বাৰ। তোমালোকে জানা যে নেচাৰেল নাম্বাৰ বিলাক ক'ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা 1 2 3 এনেদৰে অসীমলৈকে। আমি আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো যদি আমাক সোধে আমি লিখিব পাৰিম নে? নোৱাৰো, কাৰণ আমি সংখ্যাবিলাক কি কৰিব নোৱাৰো, কাউন্টিং কৰি শেষ কৰিব নোৱাৰো। কিন্তু আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। বুজি পাইছানে? আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। ইয়াৰ পিছত আহিছে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক ইংলিছত কোৱা হয় হোল নাম্বাৰ। হোল নাম্বাৰ বিলাক ক'ৰ পৰা ষ্টাৰ্ট হয় 0 পৰা 0 1 2 3 এনেদৰে। যেনেদৰে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা আমি আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব নোৱাৰো, ঠিক তেনেদৰে আমি পূৰ্ণ সংখ্যাও আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব নোৱাৰো। আৰু আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। বুজি পালানে ইয়ালৈকে? এতিয়া আমি ঋণাত্মক সংখ্যা এতিয়া আহিলে আমাৰ ঋণাত্মক সংখ্যা। ঋণাত্মক সংখ্যা কি হয়? যিবিলাক সংখ্যাৰ আগত মাইনাছ চিহ্নটো থাকে তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয়? ঋণাত্মক সংখ্যা। এতিয়া আমি যেহেতু আমাৰ চেপ্টাৰটোৰ নাম কি আছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যানো কাক কয় তাৰ বিষয়ে আলোচনা কৰিম। আমি অখণ্ড সংখ্যা বুজিবলৈ হলে মানে আমি এডাল সংখ্যা ৰেখা বনাই লৈছো। আমাৰ যেতিয়া সংখ্যা ৰেখাডাল বনাই লওঁ তেতিয়া আমাৰ অখণ্ড সংখ্যাৰ বিষয়ে জানিবলৈ বেছি সহজ হ'ব। আমি সংখ্যা ৰেখাডাল বনালো। ইয়াৰ আমাৰ দুইটা ভাগত সংখ্যা ৰেখাডালক দুটা ভাগত ভাগ কৰিছে 0টোৱে। যেতিয়া আমি 0টো সোঁহাতে গৈছো এইবিলাক কি সংখ্যা আছে? ধনাত্মক সংখ্যা আছে। আৰু যেতিয়া আমি শূন্যটো বাওঁহাতে আহিছো তেতিয়া এইবিলাক কি হয়? ঋণাত্মক সংখ্যা। গতিকে কি হয় যেতিয়া আমি শূন্যটো সোঁহাতে যাওঁ, এইবিলাক শূন্যটো সোঁহাতে যাওঁ, তেতিয়া আমি কি সংখ্যাবিলাক পাম? ধনাত্মক সংখ্যা। এটা কি কৈছে? ধনাত্মক সংখ্যা 1 2 3। ধনাত্মক সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হৈছে? 1 ৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ঋণাত্মক সংখ্যা -1 -2 -3 এনেদৰে। আৰু এই দুয়োবিধ সংখ্যাৰ লগতে 0ক লগ লগাই পোৱা সংখ্যা থোকটো অখণ্ড সংখ্যা বুলি কোৱা হয় বুলি কৈছে। আমি যেতিয়া শূন্যটো আৰু ধনাত্মক সংখ্যাবিলাক আৰু ঋণাত্মক সংখ্যাবিলাক গোটেইবিলাক লগ লগাই পোৱা সংখ্যা থোকটোক কি বুলি কোৱা হয় কৈছে? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। এতিয়া চোৱা শূন্যটোৰ পৰা যেতিয়া এইফালে যাওঁ এইবিলাকক কোৱা হয় ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক অখণ্ড সংখ্যা। এইটো ইংলিছত কোৱা হয় পজিটিভ ইন্টিজাৰ। আৰু যেতিয়া আমি শূন্যৰ পৰা বাওঁহাতে যাওঁ সেইবিলাক কোৱা হয় নেগেটিভ ইন্টিজাৰ বা ঋণাত্মক অখণ্ড সংখ্যা। ঋণাত্মক অখণ্ড সংখ্যা তোমালোকে এইটো লিখি ল'বা। ইয়াক কোৱা হয় নেগেটিভ ইন্টিজাৰ। ইংলিছত কোৱা হয় নেগেটিভ ইন্টিজাৰ। আশা কৰোঁ ইয়ালৈকে সকলোৱে বুজি পালা। আমাৰ এতিয়া পাঠটো প্ৰথম পেজত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে যিবিলাক আমি মনত ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। এতিয়া আমি সেইবিলাক আলোচনা কৰোঁ। আহা এতিয়া আমি এই পাঠটোত মনত ৰাখিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কথা আলোচনা কৰোঁ। আহা ইয়াত এইটো সংখ্যা ৰেখা আছিলে। সংখ্যা ৰেখাত কি পাইছিলোঁ আমি? 0টোৱে ধনাত্মক আৰু ঋণাত্মক দুই ধৰণৰ সংখ্যা কি কৰি দিছে? ভাগ কৰি দিছে। ইয়াত কি কোৱা আছে? 0টো ধনাত্মকো নহয় ঋণাত্মকো নহয়। 0টো কি কৈছে? ধনাত্মকো নহয় ঋণাত্মকো নহয় কৈছে। আৰু 0ৰ সোঁফালে ধনাত্মক সংখ্যা আৰু বাওঁফালৰ সংখ্যাবিলাক কি হয়? ঋণাত্মক সংখ্যা থাকে। এইটো আমি পালোঁ যেতিয়া শূন্যৰ সোঁফালে যাওঁ তেতিয়া কি সংখ্যা হয়? ধনাত্মক অখণ্ড সংখ্যা। আৰু যেতিয়া শূন্যৰ বাওঁফালে যাওঁ তেতিয়া কি সংখ্যাবিলাক পাওঁ? ঋণাত্মক সংখ্যাবিলাক পাওঁ কৈছে। এতিয়া 3 নম্বৰ পইণ্টটো কি দিছে? স্বাভাৱিক সংখ্যাবোৰ
পূৰ্ণ সংখ্যাৰ অন্তৰ্গত আৰু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত বুলি কৈছে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত মানে কি হয় স্বাভাৱিক সংখ্যাবিলাক কৰ পৰা আৰম্ভ হৈছিল 1 ৰ পৰা ষ্টাৰ্ট হৈছিল আৰু পূৰ্ণ সংখ্যাবিলাক কৰ পৰা আৰম্ভ হয় 0 ৰ পৰা গতিকে স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে নাই অন্তৰ্গত মানে কি হয় স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে বুলি কৈছে ইয়াৰ অন্তৰ্গত বুজি পাইছা নে এতিয়া আৰু পূৰ্ণ সংখ্যাবোৰ অখণ্ড সংখ্যাৰ অন্তৰ্গত বুলি কৈছে আৰু পূৰ্ণ সংখ্যাবিলাক কৰ পৰা আৰম্ভ হয় 0 ৰ পৰা গতিকে যেতিয়া অখণ্ড সংখ্যা হৈ যায় তেতিয়া দুই ধৰণৰ সংখ্যা 0 ৰ পৰা এফালে কি সংখ্যাবিলাক যায় কি আহে বাওফালে গলে মানে কি সংখ্যাবিলাক হয় ঋণাত্মক সংখ্যা গতিকে এই দুই ধৰণৰ সংখ্যাৰ মাজত আমাৰ পূৰ্ণ সংখ্যাবিলাক সোমাই আছে নাই গতিকে পূৰ্ণ সংখ্যাবিলাক কোন সংখ্যাৰ অন্তৰ্গত বুলি কৈছে অখণ্ড সংখ্যাৰ অন্তৰ্গত বুজি পালানে এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আহো সংখ্যা ৰেখাৰ বাওফালৰ সংখ্যাতকৈ সোঁফালৰ সংখ্যাবিলাক ডাঙৰ বুলি কৈছে সংখ্যা ৰেখাৰ বাওফালৰ সংখ্যা এই বাওফালে যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাকতকৈ সোঁফালৰ সংখ্যাবিলাক কি কৈছে ডাঙৰ বুলি কৈছে আমাৰ ইফালে গৈ থাকিলে যেহেতু নেগেটিভ আমি যিমানে বাওহাতে যাম সিমানে কি সংখ্যাবিলাক পাম সৰু সংখ্যাবিলাক পাম আৰু যিমানে আমি 0 ৰ পৰা সোঁহাতে যাম তেতিয়া আমি কি সংখ্যাবিলাক পাম আমি ডাঙৰ সংখ্যাবিলাক পাই গৈ থাকিম এতিয়া আমাক 5 নম্বৰ পইণ্টটো কি দিছে আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে 1 আমাৰ আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হৈছে কি হয় 1 যেহেতু ধনাত্মক অখণ্ড সংখ্যাবিলাক কৰ পৰা আৰম্ভ হৈছে 1 ৰ পৰা আমি যেহেতু 1 পাইছো 2 পাইছো আমি যেতিয়া ইয়াৰ পৰা সোঁহাতে গৈ থাকো তেতিয়া কি হৈ যাব সংখ্যাবিলাক বাঢ়ি গৈ থাকিব আৰু যেতিয়া আমি ইয়াৰ পিছত কি কৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1 কিন্তু আমাৰ ঋণাত্মক সংখ্যাবিলাক যেহেতু -1 ৰ পৰা ষ্টাৰ্ট হৈছে -1 টো আটাইতকৈ ডাঙৰ কি হয় ঋণাত্মক অখণ্ড সংখ্যা কিন্তু আমি যেতিয়া ইয়াৰ পৰা বাওহাতে আৰু গৈ থাকিম তেতিয়া আমি কি সংখ্যাবিলাক পাই গৈ থাকিম আমি আটাইতকৈ সৰু কিন্তু আমি যেতিয়া ধনাত্মকত থাকো ধনাত্মক সংখ্যাৰ যদি আলোচনা কৰো তেতিয়া কি হয় আমাৰ 1 আৰু 4 দিলে হয় নাই 1 আৰু 4 লৈছো एग्जांपल আমাৰ কোনটো ডাঙৰ হয় 4 টো কিন্তু যেতিয়া আমি ঋণাত্মক সংখ্যাত আহিম ঋণাত্মক সংখ্যাটো যিমানে ডাঙৰ ঋণাত্মক সংখ্যা হ'ব সাপোজ 1000 আৰু আমাক দিছে -1 ইয়াৰ ভিতৰত কোনটো ডাঙৰ হ'ব -1 টো ডাঙৰ হয় কাৰণ যেতিয়া যিমানে ডাঙৰ সংখ্যা আগত মাইনাস থাকিব সিমানে সংখ্যাটো কি হ'ব সৰু হ'ব গতিকে আমাক যদি দিয়ে -2 টো ডাঙৰ নে -5 টো ডাঙৰ তেতিয়া কোনটো হ'ব -2 টো ডাঙৰ হ'ব কাৰণ আমি -2 টো আগতে পাওঁ বুজি পাইছা নে এতিয়া আমি সংখ্যা ৰেখাত অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিষয়ে আলোচনা কৰিম আমি এখন চাৰ্ট বনাই লৈছো প্ৰথম সংখ্যাটো যদি ধনাত্মক হয় আৰু দ্বিতীয় সংখ্যাটো যদি ধনাত্মক হয় আৰু আমি তাক যদি কি কৰো যোগ কৰো তেতিয়া যদি দুটা ধনাত্মক সংখ্যা যোগ কৰো তেতিয়া কি সংখ্যা পাম এটা ধনাত্মক অখণ্ড সংখ্যাই পাম আৰু যেতিয়া এটা ধনাত্মক আৰু ঋণাত্মক হ'ব যেতিয়া এটা ধনাত্মক সংখ্যা আমি এটো প্লাস যেতিয়া দুটা প্লাস ইকুৱেল টু কিমান হ'ব প্লাস হ'ব যেতিয়া আমি এটা ধনাত্মক আৰু এটা ঋণাত্মক হ'ব তেতিয়া কি হ'ব মাইনাস তেতিয়া আমি কি কৰিব লাগিব ধনাত্মক আৰু ঋণাত্মক গতিকে প্ৰথম সংখ্যাটো আমি ধনাত্মক ললো প্লাস আৰু দ্বিতীয় সংখ্যাটো কি লম আমি মাইনাস প্লাস মাইনাস কি হ'ব মাইনাস তাৰ পিছত কি হ'ব 4 ৰ পৰা -2 গলে মানে কি হ'ব 2 হয় নাই এতিয়া নেক্সট কি আছে এটা ধনাত্মক আৰু এটা ঋণাত্মক এটা আমি পাইছো ধনাত্মক আৰু ঋণাত্মক কি হ'ব ঋণাত্মকই হ'ব কিন্তু 3 প্লাস -5 ডাঙৰ নাম্বাৰটো আগত কি চিন আছে মাইনাস চিন আছে গতিকে প্লাস মাইনাস কি হ'ব -2 হ'ব 3 এটো কি হৈ যাব প্লাস -5 ইকুৱেল টু কি হ'ব 5 ৰ পৰা 3 গলে মানে কি হ'ব -2 কাৰণ ডাঙৰ নাম্বাৰটো আগত কি আছে মাইনাস চিন আছে গতিকে যি হয় যেতিয়া ডাঙৰ সংখ্যাটো আগত যিটো চিন থাকিব হেতুই আমাৰ কি বহিব আমাৰ নেক্সট ইকুৱেল টু নেক্সট টু আহিব মা বুজি পাইছা আমাৰ 3 নম্বৰ পইণ্টটো কি দিছে ধনাত্মক আৰু ঋণাত্মক এটা ধনাত্মক আৰু এটা ঋণাত্মক প্লাস মাইনাস কি হ'ব মাইনাস হ'ব আমাৰ চিনটো কি দিছে প্লাস 3 প্লাস
-5 এটো 3 প্লাস মাইনাস কি হ'ব -5 এতিয়া প্লাস মাইনাস মাইনাস হলে মানে ডাঙৰ নাম্বাৰটো আগত কি চিন আছে মাইনাস চিন আছে গটিকে 5 ৰ পৰা 3 গলে মানে কি হ'ব -2 বুজি পালা না এটো এতিয়া আমাৰ 4 নম্বৰ পইণ্টটো কি দিছে ঋণাত্মক আৰু ঋণাত্মক দুইটা সংখ্যা কি দিছে আমাৰ ঋণাত্মক হলে মানে ইয়াত উদাহৰণটো লৈছো -2 প্লাস এফালে কি আছে -3 এটো যদি লওঁ তেতিয়া কি হ'ব -2 প্লাস মাইনাসে কি হ'ব -3 ইকুৱেল টু কি হ'ব প্লাস মাইনাসে মাইনাস ইকুৱেল টু কি হ'ব -5 বুজি পালা নে এতিয়া চোৱা আমি যেহেতু এইগিটা আমি উদাহৰণ খেলো কৰি দেখালো বুজি পালা নে ইয়ালৈকে আমি এতিয়া তোমালোকে এতিয়া এই পইণ্ট এটা লক্ষ্য কৰাচোন দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ধনাত্মক অখণ্ড সংখ্যা পাওঁ এতিয়া চোৱা এটা দুটা ধনাত্মক অখণ্ড সংখ্যা যোগ কৰিলো আমি কি সংখ্যা এটা পালো ধনাত্মক অখণ্ড সংখ্যা এটা পালো আৰু দুই নম্বৰটো কি কৈছে দুটা ধনাত্মক দুটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে আমি এটা ঋণাত্মক অখণ্ড সংখ্যা পাওঁ এতিয়া আমি দুটা ঋণাত্মক অখণ্ড সংখ্যা কি কৰিলো যোগ কৰিলো আমি কি সংখ্যা এটা পালো ঋণাত্মক অখণ্ড সংখ্যা পালো বুজি পালা না এতিয়া কি কৈছে 3 নম্বৰ পইণ্টটো এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা যোগ কৰিলে কেতিয়াবা যোগফল ধনাত্মক আৰু কেতিয়াবা কি হ'ব ঋণাত্মক এটো কৰি দেখুৱালো আমি প্ৰথমবাৰ কৰোতে কি পালো আমি এটা ধনাত্মক পালো আৰু দ্বিতীয়বাৰ কৰোতে কি পালো ঋণাত্মক পালো প্ৰথমবাৰ কৰিলে আমি ধনাত্মক পালো আৰু দ্বিতীয়বাৰ কৰোতে কি পালো আমি ঋণাত্মক সংখ্যা পালো আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি এতিয়া নেক্সট টপিকলৈ আহো এতিয়া আমি অখণ্ড সংখ্যাৰ পূৰণৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা যেতিয়া প্ৰথম সংখ্যাটো ধনাত্মক হ'ব আৰু দ্বিতীয় সংখ্যাটো ধনাত্মক হ'ব এই সংখ্যা দুইটা সংখ্যা যেতিয়া দুটা সংখ্যা ধনাত্মক হ'ব আৰু তাক আমি পূৰণ কৰিলে মানে তেতিয়া আমি কি সংখ্যা পাম ধনাত্মক অখণ্ড সংখ্যা পাম আৰু যেতিয়া প্ৰথম সংখ্যাটো ঋণাত্মক আৰু দ্বিতীয় সংখ্যাটো ঋণাত্মক হ'ব আৰু তাক যদি আমি পূৰণ কৰো তেতিয়াও কি হ'ব আমি কি সংখ্যা পাম ধনাত্মক অখণ্ড সংখ্যা পাম আৰু যেতিয়া এটা ধনাত্মক আৰু কি হ'ব এটা ঋণাত্মক ইয়াত এটা ধনাত্মক আৰু এটা ঋণাত্মক হলে মানে কি হ'ব এটো ধৰিছো 2 এটো ধনাত্মক আছে -2 এটো ঋণাত্মক তেতিয়া কি হ'ব মাইনাস মানে কি হ'ব এটো ঋণাত্মক অখণ্ড সংখ্যা পাম যেতিয়া পূৰণৰ ক্ষেত্ৰত আৰু যেতিয়া এটা প্ৰথমটো যদি নেগেটিভ হয় আৰু দ্বিতীয় যদি একে হয় এটো কথাটো আৰু প্ৰথমটো নেগেটিভ আৰু দ্বিতীয়টো যদি পজিটিভ হয় তেতিয়াও কি হ'ব এটো নেক্সট প্লাস মাইনাস কি হৈ যাব মাল্টিপ্লাই কৰিলে মানে মাইনাস হৈ যাব এটো কি হৈ যাব -2 বুজি পালা না এটো তোমালোকে চোৱা এতিয়া যেতিয়া আমি যিকোনো সংখ্যা দুটা ধনাত্মক অখণ্ড সংখ্যা দুটা পূৰণ কৰিলে মানে আমি কি হ'ব আমি ধনাত্মক অখণ্ড সংখ্যা পাম আৰু যেতিয়া ঋণাত্মক অখণ্ড সংখ্যা দুটা পূৰণ কৰিম তেতিয়া কি পাম আমি ধনাত্মক অখণ্ড সংখ্যা পাম আৰু যেতিয়া এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা পূৰণ কৰিম তেতিয়া আমি কি পাম ঋণাত্মক অখণ্ড সংখ্যা পাম আৰু যেতিয়া এটা ঋণাত্মক বা এটা ধনাত্মক দুইটা একে কথা আমি এনেদৰে মাল্টিপ্লাই কৰিলে মানে আমি কি সংখ্যা পাম আমি ঋণাত্মক অখণ্ড সংখ্যা পাম আশা কৰো তোমালোকে এটো বুজি পালা এতিয়া আমি অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ মাল্টিপ্লিকেটিভ আইডেন্টিটি অফ ইন্টিজাৰ্স তাৰ বিষয়ে এতিয়া আমি ডিসকাস কৰো এটো কি দিছে সকলো পূৰ্ণ সংখ্যাৰ ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত একক গুণাত্মক একক বুলি কোৱা হয় কি কৈছে আমাক সকলো পূৰ্ণ সংখ্যাৰ ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত একক গুণাত্মক একক বুলি কোৱা হয় কৈছে একক অখণ্ড সংখ্যাৰ গুণাত্মক একক বুলি কোৱা হয় বুলি কৈছে কাৰণটো কি কৈছে কাৰণ কোনো সংখ্যাক একেৰে পূৰণ বা একক কোনো এটা সংখ্যাৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোই হয় উদাহৰণস্বৰূপে কি কৈছে আমি যিকোনো এটা সংখ্যা কি কৈছে একেৰে পূৰণ কৰিলে বা একক কোনো এটা সংখ্যাৰে পূৰণ কৰিলে একে সংখ্যাটোৱে থাকে বুলি কৈছে উদাহৰণস্বৰূপে আমি একক কি হৈছে -7 এ পূৰণ কৰিছিলো ইয়াত -7 এ পূৰণ কৰিছিলো কিমান পালো -7 আৰু -15 এ কি কৰিছিলো 1 পূৰণ কৰিছিলো গতিকে আমি কি পালো -15 বুজি পাছনে কথাটো কাৰণ একক কিয় গুণাত্মক অভেদ বুলি কোৱা হয় বুলি কৈছে অখণ্ড সংখ্যা গুণাত্মক অভেদ বুলি কোৱা হয় কৈছে কাৰণ
কোনো সংখ্যাক একেৰে পূৰণ বা একক কোনো এটা সংখ্যাৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে থকাৰ কাৰণে কি কৈছে সংখ্যাটোক কি বুলি কোৱা হয় বুলি কৈছে একক অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বুলি কোৱা হয় বুলি কৈছে বুজি পালানে এটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় কাৰণ তোমালোকক এটো কোৱেশ্চন আহিব পাৰে তোমালোকৰ এক্সাম পৰীক্ষাত যদি আহে অখণ্ড 1 কিয় অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বুলি কোৱা হয় এতিয়া তোমালোকে কি লিখিবা কাৰণ কোনো সংখ্যাক 1 এৰে পূৰণ বা একক কোনো এটা পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোৱে হয় উদাহৰণ দি দিব পাৰা তোমালোকে উদাহৰণ দি দিব পাৰিবা বুজি পালানে এতিয়া দেখা গল যে যিকোনো অখণ্ড সংখ্যা একেৰে পূৰণ কৰিলে পূৰণফল সেই সংখ্যাটোৱে হয় অৰ্থাৎ 1 অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ a যিকোনো এটা অখণ্ড সংখ্যা হলে মানে a * 1 = a বা 1 * a বুজি পালানে এতেকে আমি গম পালো যে 1 টো কি বুলি কোৱা হয় অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ আৰু কিয় কয় আমি কাৰণটো গম পালো কাৰণ তোমালোকে এইটো পইণ্ট তোমালোকে মনত ৰাখিবা কাৰণ এটো বহুত ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে এতিয়া আমি নেক্সট টপিকলৈ আহো এতিয়া আমি অখণ্ড সংখ্যাৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিম প্ৰথম প্ৰপাৰ্টিজ অফ ইন্টিজাৰ্স ইংলিছত কোৱা হয় প্ৰপাৰ্টিজ অফ ইন্টিজাৰ প্ৰথম আমি আলোচনা কৰিম আবদ্ধ বিধি ইংলিছত কোৱা হয় ক্লোজাৰ প্ৰপাৰ্টি আৰু নেক্সট আমি আলোচনা কৰিম ক্ৰম বিনিময় বিধি ইংলিছত কোৱা হয় কমিউটেটিভ প্ৰপাৰ্টি আৰু সহযোগ বিধি 3 নম্বৰটো যেটো ইংলিছত কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া আমি প্ৰথমে আলোচনা কৰিম আবদ্ধ বিধি বিষয়ে এতিয়া আমি আবদ্ধ বিধি বিষয়ে আলোচনা কৰিম প্ৰথমে যোগ সাপেক্ষে আবদ্ধ বিধি যেতিয়া দুটা অখণ্ড সংখ্যা আমি যোগ কৰো তেতিয়া আবদ্ধ বিধি মানি চলে নে নচলে তাৰ বিষয়ে আমি প্ৰথমে পৰীক্ষা কৰিম আমি প্ৰথমে -3 লৈছো আৰু ইয়াক কিহে যোগ কৰিছো 5ৰে আৰু ইকুৱেল টু কিমান পাইছো আমি 2 তো আমাৰ অখণ্ড সংখ্যা হয় নে নহয় অখণ্ড সংখ্যা হয় গতিকে যোগে কি হয় আবদ্ধ বিধি মানি চলে তাৰ পিছত আমি বিয়োগৰ ক্ষেত্ৰত পৰীক্ষা কৰো -2 আৰু -6 মানে কি কৰিছো -6 এ এটো কি কৰিছো আমি এটো মাইনাস কৰিছো গতিকে এটো মাইনাস কৰিলে মানে কি হ'ব আমি এতিয়া বিয়োগৰ ক্ষেত্ৰত আলোচনা কৰিম প্ৰথম -2 ললো আৰু কিহে মাইনাস কৰিছো 6 এৰে মাইনাসে কি হ'ব প্লাস কিন্তু ডাঙৰ চিনটো আগত কি চিন আছে ডাঙৰ সংখ্যাটো আগত কি চিন আছে মাইনাস গতিকে কি হৈ যাব এতিয়া এটো -8 টো অখণ্ড সংখ্যা হয় নে নহয় হয় গতিকে বিয়োগৰ ক্ষেত্ৰতো অখণ্ড সংখ্যাৰ কি বিধি মানি চলে আবদ্ধ বিধি মানি চলে এতিয়া পূৰণৰ ক্ষেত্ৰত চাম চেক কৰিম -4 * 4 কিমান হ'ব 4 * 4 = 16 -16 to -16 to অখণ্ড সংখ্যা হয় নে নহয় অখণ্ড সংখ্যা হয় গতিকে পূৰণৰ ক্ষেত্ৰতো আবদ্ধ বিধি মানি চলিব এতিয়া আমি নেক্সট হৰণৰ ক্ষেত্ৰত চেক কৰো -2 / 5 এটো কি হৈ যাব -2 / 5 এটো কিহত আছে ভগ্নাংশত আছে গতিকে এটো কি সংখ্যা নহয় অখণ্ড সংখ্যা নহয় গতিকে হৰণৰ ক্ষেত্ৰত অখণ্ড সংখ্যাৰ আবদ্ধ বিধি মানি নচলে আমি কি হয় কোন ক্ষেত্ৰত মানি চলে যোগৰ ক্ষেত্ৰত মানি চলে যোগ আবদ্ধ বিধি মানি চলে আৰু বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে আৰু পূৰণৰ ক্ষেত্ৰত হয় নে নহয় আৰু নেক্সট হৰণৰ ক্ষেত্ৰত কি নহয় আমাৰ আবদ্ধ বিধি কি নচলে মানি নচলে এতিয়া আমি কমিউটেটিভ প্ৰপাৰ্টি ক্ৰম বিনিময় বিধি বিষয়ে আলোচনা কৰিম ক্ৰম বিনিময় বিধিনো কি হয় যেতিয়া আমি দুটা অখণ্ড সংখ্যা a আৰু b উদাহৰণস্বৰূপে 2 আৰু 3 দুটা লৈছো অখণ্ড সংখ্যা দুটা লৈছো আৰু ললো মানে এতিয়া আমি যেতিয়া ইয়াক উলুটা কৰি দিম সাপোজ এটো কি ইফালে কৰি মেলি কি হ'ল 3 + 2 যদি উলুটা কৰি দিলো আৰু যেতিয়া প্ৰথমে যেটো আছিল 2/3 প্লাস কৰিলে কিমান হ'ব 5 আৰু উলুটা কৰাৰ পিছত যেটো সংখ্যা হ'ব উলুটা কৰাৰ পিছত কিমান আহিব 5 আহিব গতিকে যেতিয়া দুটা অখণ্ড সংখ্যা থাকিব আৰু সেই অখণ্ড সংখ্যাটো যদি ঠাইটো যদি আমি চেঞ্জ কৰি দিও আৰু তাৰ পিছত যদি একে ভ্যালু আহে দুইটা তেতিয়া আমি তাক কি বুলি কম ক্ৰম বিনিময় বিধি এতিয়া আমি প্ৰথম যোগৰ ক্ষেত্ৰত পৰীক্ষা কৰো আহা
-3 + 5 আসলে প্ৰথমটো a আৰু b ধৰি লৈছো ইকুৱেল টু কিমান হ'ব 2 আহিছে প্লাস মাইনাস আৰু এটো কি হ'ব b প্লাস a আমি উল্টা কৰি মিলি কি পাইছো আকৌ 2 এ পাইছো গতিকে এটো যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিয়ে কি কৰিব অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধিত মানি চলিব আৰু নেক্সট কি আছে পূৰ্ণ ক্ষেত্ৰত আমি নেক্সট কৰি চাও পূৰ্ণ ক্ষেত্ৰত -3 * 5 -3 * 5 লৈছো গতিকে এটো a আৰু b হৈ গল আৰু যেতিয়া আমি উল্টা কৰি দিম b * a তেতিয়া কি হৈ যাব 5 * -3 ইকুৱেল টু কিমান হ'ব -15 গতিকে পূৰ্ণ ক্ষেত্ৰটো মানি চলিব একে আহিছে দুইটা আৰু যেতিয়া আমি এতিয়া নেক্সট বিয়োগৰ ক্ষেত্ৰত চাও -2 - 6 ইকুৱেল টু কিমান আহিছে -12 আৰু নেক্সট উল্টা কৰি মিলি আমি চাও এতিয়া 6 - -2 ইকুৱেল টু কিমান আহিছে 10 দুইটা সমান আহিছে নে নাই অহা গতিকে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে আৰু এতিয়া আমি হৰণৰ ক্ষেত্ৰত চাও হৰণৰ ক্ষেত্ৰত 4ক আমি 10 এ হৰণ কৰিছো তেতিয়া আমি কিমান পাইছো 2/5 আৰু যেতিয়া চেঞ্জ কৰি মিলি পাইছো চেঞ্জ কৰি মিলি কিমান পাইছো আমি 5/2 আৰু হৰণৰ ক্ষেত্ৰটো কি নহয় ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি সহযোগ বিধি এছ'চিয়েটিভ প্ৰপাৰ্টি বিষয়ে আলোচনা কৰিম আমি এছ'চিয়েটিভ প্ৰপাৰ্টিত কি হয় যেতিয়া তিনিটা আমি সংখ্যা ললো অখণ্ড সংখ্যা a b c আৰু প্ৰথমে a + b দুটা কি হোল স্কয়াৰ ভিতৰত সোমালো আৰু c টো কি হয় এক্সট্ৰাকে ৰাখিলো হয় না এফালে c আহিলে আৰু নেক্সট যেতিয়া এটো আমি a টো সিঙ্গল কৰি দিলো আৰু b + c টো আমি ব্ৰ্যাকেটত কৰি দিলো যেতিয়া আমি এনেদৰে যদি কৰো দুইটা সাইডত যদি আমি ভ্যালু কিটা যদি বহাই মিলি ইকুৱেল আহে তেতিয়া আমাৰ কি হ'ব সহযোগ বিধিটো মানি চলিব বাকি বিলাকৰ গতে আমি প্ৰথমটোত কি আছে প্ৰথমটোত এইটো প্ৰথম a টো 3 + 4 + 3 এটো যোগৰ ক্ষেত্ৰত আমি প্ৰথম এক্সপেৰিমেন্ট কৰিছো প্ৰথমটো কিমান আহিছে 10 আৰু এটো আমি নেক্সট স্টেপত কি আছে নেক্সটটোত সেকেন্ডটো কি আহিছে আমাৰ 10 আহিছে গতিকে যোগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি চলিব আৰু নেক্সট আমাৰ বিয়োগৰ ক্ষেত্ৰত কি আছে বিয়োগৰ ক্ষেত্ৰত দুইটাত বেলেগ বেলেগ আহিছে গতিকে বিয়োগৰ ক্ষেত্ৰত কি হয় সহযোগ বিধিটো মানি নচলে আৰু নেক্সট পূৰণৰ ক্ষেত্ৰত কি আছে দুইটা সাইডত একে আহিছে নাই আহিছে গতিকে সহযোগ বিধিৰ ক্ষেত্ৰত যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলিব আৰু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে এতিয়া আমি আজি ভিডিওটোৰ একেবাৰে শেষৰটো টপিক যোগাত্মক অভেদ এডিটিভ আইডেন্টিটি বিষয়ে আলোচনা কৰিম জিৰোটোক যোগাত্মক অভেদ বুলি কোৱা হয় কিয় কোৱা হয় আমি তাৰ বিষয়ে আলোচনা কৰোঁ এতিয়া কোনো অখণ্ড সংখ্যাৰ লগত 0 যোগ কৰিলে বা 0ৰ লগত কোনো অখণ্ড সংখ্যা যোগ কৰিলে যোগফল এই সংখ্যাটোই থাকে কাৰণ কেলে এটো 0 টো 2 টো অখণ্ড সংখ্যা সাপোজ তাৰ লগত আমি 0 টো যোগ কৰিছো ইকুৱেল টু কিমান আহিছে 2 এ আহিছে আৰু -23 লৈছো আৰু -23 লগত 0 যোগ কৰিছো আকৌ কি পাইছো আমি -23 এ পাইছো হেতু কাৰণে কি কোৱা হয় শূন্যটোক যোগাত্মক অভেদ বুলি কোৱা হয় আশা কৰো আমি যিমান বিলাক আলোচনা কৰিলো গোটেই বিলাক তোমালোকে বুজি পালা এটো আমি যিমানখিনি টপিক ইতিয়ালৈকে আলোচনা কৰিলো গোটেই বিলাক বহুত ইম্পৰ্টেন্ট হয় আমি পাঠটো কি কয় অনুশীলনী বিলাক আৰম্ভ কৰাৰ আগতে আমি যেহেতু গোটেই বিলাক আমি ভালদৰে আলোচনা কৰি ললো গটেকে আমি নেক্সট অনুশীলনী বিলাক কৰিব কাৰণে বহুতে সহজ হ'ব আজি ভিডিওটি ইমানতে সামৰণি মাৰিলো আশা কৰো আমি আকৌ নেক্সট এটা ভিডিওত লগ পাম